জুনতো এনেকুৱা ফৰ্ডি ৱেডাৰ হৈ আছে যে বিচনীয়া লাগিছে টাৱাৰৰ ওপৰৰ পৰা ইয়াতে দুটা দিন এনেকে গাইজ আপোনালোকে অবজাৰ্ভ কৰিব পাৰিব এই বাইনোকুলাৰটো দি সো ফাইনেলি পাই গলো গাইজ আছে প্লাম আছে আৰু বিভিন্ন ধৰণৰ চব্জি Hello everyone and welcome back to another exciting episode of the Meghalaya series. Happy dekhi gam paise guys ki DSA Hangatik Borokhon. As always moi paise more resting stop that is Umiam. Aru aji guys moi ratipa routine dekhwa na it was pretty much the same ratipa uthi sa khaisa olaise but aji log deri hoise because aji tipta ase mur logot mur baido তেওঁলোক বহি আছে গাড়ী ট্ৰবমা চিনাকি কৰাই দিম কিন্তু দি আছে সাংঘাতিক বৰষুণ বাট ये भी एक अलग वाइब है मजा ही आ रहा है हसा कले आरो लुक एट द मैजेस्टिक लेक इमान लगे सोफारे क्लाउड्स जस्ट एटु चिंता লাগে কি তাতে গৈ যাতে বেছি বৰষুণ নাপাও নহলে একো পুৰাই নহব সো আজি এটা লোকেশন ৰাখিছো গাইস দ্যাট ইজ দিস শিলং পিক অর লাইটকৰ পিক সো এতিয়া অলপ এটা স্ট্ৰেচিং কৰি উইল স্টার্ট অফ উইথ দ্য জার্নি अगेन ইফালে আছে গাইস বাইদো ৰেডি যাবলে আৰু ইফালে বাইদো লাগছে বমি বিকজ খুৰা পাকা ৰাস্তা আৰু ইফালে বৰষুণ আৰু ইফালে মই সো লেটস গো So guys, এটা important piece of information দিও প্ৰথম তো ইয়াতে ফটোগ্ৰাফি আৰু ভিডিওগ্ৰাফি prohibited হয় আৰু দ্বিতীয় কথাটো হৈছে আপোনালোকে পাৰ্সোনাল গাড়ী লৈ নিজৰ যাব নোৱাৰে শিলং পিক লৈ সো তাতে মোক যোন আৰ্মি পাৰ্সোনাল আছিল মানে তেও দাদাজনে ক'লে কি আপুনি যদি টিকেট লৈ ট্যাক্সিত আহিবলৈ হেনেকে ক'লে তো আমি আকৌ নামি আহিলো নামি এতে অকনমান আগত আহি 300 মিটাৰ মান পাৰ্কিং মানে ৰাস্তাৰ সাইডতে এনেকে থৈ দিছে আপোনালোকে চাব পাৰিছে গাড়ী সকলোৱে তো তাতে আপোনালোকে গাড়ীখন লগাই টিকেটটো লৈ ট্যাক্সিত যাব লাগিব সো দ্যাট ইজ সামথিং ভেৰি ইম্পৰ্টেন্ট দ্যাট ইউ শুড নো অ্যাবাউট সো ইটা ফাইনালি বলক শিলং পিক আৰু ঈশ্বৰৰ কৃপাত এতিয়া অলপমান ওয়েদাৰটো ক্লিয়াৰ হৈছে এজ ইউ কেন সি ইটস ক্লিয়াৰ সো আই জাস্ট হোপ গৈ পলে দা ক্লিয়াৰ থাকক সো বলক এটা কুইকলি যাও আৰু শিলং পিক এক্সপ্লোৰ কৰো সো গাইজ আমি টিকেটখন ললো টিকেটখন লৈ আকৌ এটা ট্যাক্সি ৰখি থাকে তা তেওঁলোকে টিকেট কাউন্টাৰে পইচাটো কাটি লৈ তো 50 হয় এন্ট্ৰি টিকেট টোটাল মিলে 350 হয় উইথ ট্যাক্সি তো দ্যাট ইজ 150 নহয় 200 হল তাৰ মানে ট্যাক্সিৰ তো মোৰ ম্যাচ দেখিছে কিমান ফাস্ট তো এনিৱে আমি গৈ আছো তো গাইস ফাইনালি আহি পালো দিয়ক শিলং পিক এইফালে লিখা আছে আপোনালোকে চাব পাৰিছে আই লাভ শিলং পিক আৰু ওয়েদাৰটো দেখিছে জুনতো এনেকুৱা ফৰ্ডি ওয়েদাৰ হৈ আছে যে বিশ্বাসে নহয় আৰু এই ট্যাক্সিখন আহাৰ পিছত এতে ৰখাই দিব সো সেই টেম ট্যাক্সিখনতে আপোনালোকে যাব লাগিব তো এইফালে গোটেই দোকান চোকান এনেকুৱা বহুত আছে চাই কফি কিবা কিবি চিপছ টিপছৰ সব পায় আৰু কিবা কাপোৰৰো আছে এইটোতো আছে ইফালদি আমি শিলং পিক এক্সপ্লোৰ কৰিব পাৰিব মানে ইফালদি নামি গৈ তো আমি এটা এক্সপ্লোৰ কৰা ষ্টাৰ্ট কৰো বলক আৰু ইফালে আছে টাৱাৰ গাইজ তো বলক টাৱাৰটোত উঠিবলৈ যাও বাইদেউহত ক'তবা গায়ব হৈ গ'ল বাট আই মাষ্ট সে আই এম ট্ৰুলি এনজয়িং ইট বৰষুণটো আকৌ ষ্টাৰ্ট হৈ নগ'লে হ'ল বিপদ হৈ যাব সো লেটস গো টাৱাৰ কি ওপৰ দেখা পাইছে ৰাইজ কি ধুনীয়া লাগিছে টাৱাৰৰ ওপৰৰ পৰা ইয়াতে দুটা তিনটা টাৱাৰ আছে এনেকে আৰু টেলিস্কোপো আছে চাবলৈ তো এইটো কোনটো টাৱাৰত আছে মই নাজানো বাট ইয়াৰ পৰাটো ভিউটো আমেজিং হয় পুৰা আৰু ভিউটো এমেজিং কাৰণে বহুত মানুহ আছে সো গাইজ মই টাৱাৰটোৰ পৰা নামি আহিলো বিকজ আছিল বহুত বেছি ভিৰ কিন্তু আৰু এটা টাৱাৰ আছে ইফালে তো লেটস সি হেইটোত যাবলৈ চেষ্টা কৰো তো এইটো আৰু এটা অবজাৰভেশন ডেক টাইপ হয় ধুনীয়া গ্লাছ সবফালে আছে সো গাইজ মই কৈ আছিলো টাৱাৰটোৰ কথা আৰু এটা আহাৰ লগে লগে দিলে সো ইয়াৰ পৰা যদি আপোনালোকে বাইনাকুলাৰটো ইউজ কৰিব খোজে দেন আপোনালোকে 20 টকা দিব লাগিব নহয় 20 रुपीस 1 মিনিটৰ কাৰণে সো আই থিংক মই কৰি চাম বিকজ ভিউটো বহুত মজাকে ল'ব পাৰিম সো লেট আছ সি কিনিব লাগে আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সো এনেকে গাইজ আপোনালোকে অবজাৰ্ভ কৰিব পাৰিব এই বাইনাকুলাৰটো দি আৰু এইটো ভিউ আপোনালোকে চাব পাৰিব সো মই ৰখি আছো চাবলৈ বিকজ আই থিংক ইটস গোইং টু বি এ ৰিয়েলি মেজিকেল ভিউ গাইজ ফাইনালি চান্স পালো চাবলৈ তো লেটস সি সো গাইজ মোৰটো চোৱা হ'ল মই ওলাই গ'লো ইট ৱাজ ৰিয়েলি নাইচ এক্সপিৰিয়েঞ্চটো মজাই আছিলে কিন্তু 1 মিনিটত 20 টকা সেইটো অলপ বেছি হৈ যায় এণ্ড আই থিংক এটা ৰিচেণ্টলি কৰিছে নেকি মই আগৰ যিমান ভিডিঅ' চাইছোঁ বা শুনিছোঁ এতে এইটো প্ৰাইচিং চিষ্টেমটো নাছিল ষ্টিল ৱৰ্থ ইট বুলি ক'ম বাট ষ্টিল আৰু 1 মিনিটত 20 টকা গাইজ ডেট টু দেখনি के लिए তো সেইটো বস্তু তেওঁলোকে আই থিংক 5 মিনিট মান কৰিলেও ঠিক আছে বাট ননদলেছ আচ্ছা এক্সপিৰিয়েঞ্চ থা তো এতিয়া
তলত গৈ আছো মোস্টলি মোৰ এক্সপ্লোৰ কৰা হ'লে বাট আই থিংক চাহ একাপ খাম তাতে কিউকি ৰাতিপুৱা বাছ ব্ৰেকফাষ্ট কৰি ওলাইছিলোঁ এণ্ড ইউ গাইজ ন' কি মোৰ ব্ৰেকফাষ্টটো কেনেকুৱা হয় ইটছ ভেৰি লাইট তো চাগে চাহ খাম এণ্ড দেন তাৰে পিছত আমি লাঞ্চ কৰিবলৈ যাম আজি সিমান একো প্লেনিং নাই বিকজ ছেইম ডে ঘূৰি যোৱা প্লেন আছে আৰু প্লাছ বৰষুণো দি আছিল চ' ভাবাও নাছিলোঁ কি আহিব পাৰিম আৰু মই যে কৈছিলোঁ যদি ড্ৰেছ পাতি পিন্ধি লয় এনেকৈ শ্বিলং পিক লিখা আগত কৰিব পাৰিব ইটছ অলছ' এ নাইচ এক্সপিৰিয়েঞ্চো কৰিব পাৰে বাকী ৱেডাৰটো গাইজ কি ক'ম জুন মে' মানে এনেকুৱা ৱেডাৰ মই মানে একো ক'ব নোৱাৰা হৈছোঁ মানে আৰু এইফালে গাইজ আছে কাপোৰ আৰু এনেকুৱা বেগ চেগৰ দোকান এতিয়া প্ৰাইচিং বা কি কথা গম নাপাওঁ কিন্তু আই থিংক বেছিয়ে হ'ব বাট দেন ইফ ইউ গাইজ আৰ মানে ইনা হাৰি আৰু ইয়াতেই আহিছে তে ইয়াতেও আহি মানে কিবা কিবি বজাৰ কৰিব পাৰে আই জাষ্ট বাইদেউৰ চকুত পৰা নাই নহ'লে বাইদেউ ইয়াতেই সোমাই যাব এইটো এটা ইণ্টাৰেষ্টিং বস্তু পালোঁ গাইজ চ' গতিকে লিচিৰ দৰে হয় বোলে কিবা কয় এতিয়া নামটোতো বাৰু গম নাপাওঁ কোনোবাই গম পায় যদি জনাব মোক বাট লুকছ ভেৰি ইণ্টাৰেষ্টিং কিয় দিদি চ' ফাইনেলি পাই গ'লোঁ গাইজ চাহ এইটো হৈছে চাহ আৰু এইটো হৈছে ভিউ চ' লেটছ এনজয় চ' গাইজ ফাইনেলি এইটো চাওক ভিউ একাপ চাহ মানে বেলেগে আনন্দ আহিছে দেই মানে চাহকাপৰ টেষ্টটো পোৱাই নাই বাট এই চিনিটোৰ কাৰণে মানে 100 টাইমছ এম্প্লিফাইড হৈ গৈছে চ' সেইফালে আছে গাইজ বাইদেউ ফুল অন ফটোগ্ৰাফী ছেশ্যন চলি আছে তো ইয়াতে এনেকুৱা ফৰেষ্ট মানে পাইন ট্ৰিজ হয় নে নাই মই নাজানো তো এনেকুৱা ফৰেষ্টৰ এৰিয়া এটা আছে তো তেওঁলোকে বাইদেউতে ফুল অন ফটোগ্ৰাফী দি আছে চ' গাইজ ফাইনেলি ৰেডি এখন টেক্সি সেই কেছ প্ৰচিডিউৰ আপোনালোকে আহিলে টেক্সিত আহিব লাগিব আৰু যাই যোনখন গাড়ী পাই গ'লেই হ'ল বৈ থাকোঁ এতিয়া চ' গাইজ অলপ নামি আহি আকৌ ৰখিলোঁ বিকজ বাইদেৱে বজাৰ দেখিলেই থাকিব নোৱাৰে চ' ইয়াতে একদম ফ্ৰেছ প্ৰডিউচ আই থিংক চ' ফ্ৰেছ দেখা পালোঁ তাতে আলু আছে প্লাম আছে আৰু বিভিন্ন ধৰণৰ চব্জি তো ইয়াৰ পৰা আমি আলু চালু শ্বিলঙীয়া আলু যোনটো বুলি কয় সেইটো আৰু এইটো সেয়া হয় ন হা পিচ লেলে পিচ আছে প্লাম আছে গাইজ আৰু বিভিন্ন ধৰণৰ কালাৰফুল জলকীয়া হেপী নে পুৰা শ্বিলঙৰ আলু জলকীয়া আৰু প্লাম আৰু বাইদেউ এইফালে ফটোগ্ৰাফীত ব্যস্ত চ' গাইজ তাৰে পৰা ওলাই অহা ভালেখিনিও সময় হ'ল কমে 1 ঘণ্টা মান হ'ল আমি শ্বিলঙৰ মাজত আৰু নৰখিলোঁ গাইজ বিকজ তাতে যে ৰখিলোঁ হয় বহুত বেছি জামত ফচি গ'লোঁ হয় তো প্লেন আছিল কি পিবি গৈ তাতে ভাতটো ক'ৰবাত খাই দিম বুলি বাট দেন এইটোৱে গধূলি আপুনি গম পায় কিমান বেছি জাম লাগে চ' আমি তাতে নৰখিলোঁ এতিয়া বাজিছে 4:40 আৰু আমি আহি পালোঁ এখন ইয়াতে কিবা এখন ৰেষ্টুৰেণ্টত এইটো এতিয়া ললিন ৰেষ্টুৰেণ্ট তো গুগল খুৰাই আমাক ইয়াতে লৈ আনিলে তো এতিয়া ইয়াতেই যাই ভাবিছোঁ আৰু লাঞ্চটো কৰি দিম লাঞ্চৰটো সময় পাৰেই হ'ল বাট ষ্টিল আৰু উপায় নাই ভোক বহুত লাগিছে তো বলক ভিতৰত যাওঁ এণ্ড লেটছ ইট চামথিং ফাইনেলি আকৌ আৰম্ভ হৈ গ'ল বৰষুণ কিন্তু আমাৰ একো নাই টেনশ্যন কি আমি আহিছোঁ এতিয়া খাব ইয়াতে আমি পাম চ' গাইজ চকু পানী ওলাইছিলে আৰু কি বহুত ভোক লাগিছে কিন্তু ফাইনেলি আহি পালেই দিয়ক এইটো হৈছে ভেজ ফ্ৰাইড ৰাইচ এইটো হৈছে বাইদেউৰ মিক্স নুডলছটো আৰু এইফালে বাইদেউ টেক্সটিং কৰি আছে আৰু বাকীখিনি আমাৰ কাৰী চাৰিও আহি আছে চ' গাইজ ফাইনেলি আহি পালে আমাৰ মাছৰুমটো অলপ দেৰি লাগিল ছাৰ্ভিচটো শ্ল' হয় আৰু এইফালে আছে আমাৰ চিলি চিকেন কুক একচুৱেলি বাইদেউ যোনজনী বাইদেউ পঢ়ে কমেডি হৈছে এইফালে বহি কেচিয়াৰো হৈ যায় তাৰ তেওঁ ভিতৰত কুকো হৈ যায় আৰু ইয়াতে বিলু লয় তো মাল্টি মানে টেলেণ্ট চলি আছে কিন্তু খানাটো ঠিকেই আছে তো গাইজ খোৱা নাই কিন্তু বিলখন তেওঁৰ পৰা খুজি ল'লোঁ তো এইটো হৈছে বিল 750 হৈছে গাইজ ফৰ দিছ এমাউণ্ট অফ ফুড উইচ আই থিংক গাইজ ইজ অ'কে খোৱাটো টেষ্টিয়ে আছিল বেয়া লগা নাই এক্সকিউজ মি বাইদেউ খাই ভাল পাইছে মোৰ বহুত খোৱাটো খালি এটাই কমপ্লেইন কি ছাৰ্ভিচটো অলপ শ্ল' হয় কিন্তু আদাৰ দেন দেট টেষ্ট ৱাইজ মই ভালে পাইছোঁ আৰু প্ৰাইচ ৱাইজো অ'কে চ' আপোনালোকে অন দ্য ৱে গৈ থাকিলে বা চিনেমাৰ পৰা আহি থাকিলে যদি এখন ভাল ৰেষ্টুৰেণ্ট লাগে তেনেহ'লে এই টলিন ৰেষ্টুৰেণ্টখনত আহিব পাৰে তো মই এতিয়া এইখিনি কুইকলি ফিনিছ কৰোঁতে মোৰ অলপমান বাকী আছে এজ ইউ কেন চি চ' গাইজ ৰেষ্টুৰেণ্টখনৰ পৰা দৌৰিব লগা হৈছে এইখন হৈছে ৰেষ্টুৰেণ্টত সাংঘাতিক বৰষুণ দি আছে কমেও আধা ঘণ্টা দি নন ষ্টপ বৰষুণ দি আছে চ'
উপায় নাপায় ফাইনেলি মই বৰষুণ এনেকৈ তিতি দৌৰিব লগা হ'ল কৈছে ইয়াতে যদি আৰু বেছি সময় হৈ যায় যাওঁতে বহুত ৰাতি হৈ যাব এনাই ওৱান কি মানে এটলিষ্ট উমিয়ামলৈকে ৰাতি হোৱাৰ আগতে আন্ধাৰ হৈছেই দিয়কচোন এতিয়া হোৱাৰ আগতে পাই গ'লে ভাল গাইজ কি এইবিলাক ৰাস্তাত ইমান চলোৱা স্বভাৱ নাই যাতে অকণমান ৰিস্কি হৈ যায় সো গাইজ এইটো হৈছে আমাৰ এটা সৰু স্মল টি ব্ৰেক বাইদেউ এটা চিক্কি খাই আছে আৰু সৰু বাইদেউ এইফালে গাড়ীত বহি আছে বিকজ বাইদেউ বহুত বেছি টায়াৰ্ড হৈ গৈছে ময়ো বহুত টায়াৰ্ড হৈ গৈছোঁ নন ষ্টপ বৰষুণ হৈ আছে আৰু বৰষুণত গাড়ী চলাওঁতে বহুত অশান্তি পাইছোঁ কিন্তু একো নাই আপোনাৰ ভাই হেভি ড্ৰাইভাৰে তো এতিয়া একাপ চাহ খাওঁ অলপ চকুটো তেতিয়া শান্তি পাম হাতেও অলপ শান্তি পাব হৈছে পাহাৰৱালী লাল চাহ উইথ চিক্কি আৰু এইফালে কেক তো এইখিনি কুইকলি খাওঁ আৰু ওলাই দিওঁ